আমাৰ তৌফিকুৰ ৰহমান ডাঙৰীয়া তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ তেখেত উপসভাপতি দলগাঁও সমষ্টি তেখেত তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছে। ইদু ডাঙৰীয়া, মুস্তাফা ডাঙৰীয়া, মফিজ আলী ডাঙৰীয়া তেখেতক ৰাইজে হাত চাপৰি দিব লাগে। আমাৰ জোৰদাৰ কৰিব লাগে, অসমখনৰ কাৰণে কি কৰিব লাগে গোটেইখিনি মই কৰি গৈ আহিম। মই জন্ম হৈছোঁ সদায় মানুহৰ মাজত থাকিবৰ কাৰণে আৰু সদায় মানুহৰ মাজৰ মানুহৰ কাম কৰি গৈ থাকিম। তেতিয়া মই যেতিয়া বিচাৰোঁ কেতিয়াবা বোলে অকণমান ল'ৰা ছোৱালীৰ কাৰণে সময় অকণমান যে অহা ২৬ তাৰিখে আমাৰ ইলেকশ্যন অনুষ্ঠিত হ'ব। হয়, আজি আমি জলা খাদ্য মুখ্য নিৰ্বাচন কমিটিৰ তৰফৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ সমূহ জলা খাদ্যৰ সমূহ কৰ্মকৰ্তাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমাৰ মাজত মাননীয় মুখ্যমন্ত্ৰী সহধৰ্মী ৰিণিকী ভূঞা ডাঙৰীয়ানী আমাৰ জলা খাদ্যৰ প্ৰেক্ষাগৃহত উপস্থিত হয় আৰু ৰাইজৰ আমি যিটো উৎসাহ উদযাপনা আমি দেখা পাইছোঁ, আমাৰ জলা খাদ্যৰ কোনো বিৰোধী নাই। দিলীপ শইকীয়া ডাঙৰীয়া 100% আমাৰ জলা খাদ্যৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ভোট গ্ৰহণ কৰিব আৰু আমি আগন্তুক দিনত আশাবাদী মাননীয় মুখ্যমন্ত্ৰীৰ হাত যাতে সবল হয় আৰু জালুকবাৰী সমষ্টি আগৰ দৰে জাকত জিলিকাই হয়, যাতে নৰেন্দ্ৰ মোদীৰ হাত যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে সবল কৰিব পাৰে, যাতে চন্দ্ৰ আৰু সূৰ্যৰ দৰে সদায় মাননীয় মুখ্যমন্ত্ৰী আমাৰ জালুকবাৰী সমষ্টিৰ পৰা জিলিকি থাকিব পাৰে। এইখিনি কৈ মই সমূহ কৰ্মকৰ্তাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁৰ লগত সদায় আছে, থাকিব। এইখিনিকে সকলোকে আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সকলো জেগাতে নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু অহা ২৬ এপ্ৰিলত আমাৰ ইয়াতে নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচন আমাৰ দৰং ওদালগুৰি সমষ্টিত হ'ব। আমি আগতে যোৱা সময়ছোৱাত জালুকবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত আছিলোঁ। এইবাৰ আমি একাধিক্ৰমে কমলাপুৰ সমষ্টি যিহেতু অন্তৰ্ভুক্ত হৈছোঁ, এই জালুকবাৰীৰ পৰা এটা ফাল গৈ আমি দৰং ওদালগুৰি সমষ্টিত পৰিণত হৈছোঁ। সেয়েহে আমাৰ আজি সন্মানীয় অসমৰ স্বনামধন্য ব্যক্তি সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহধৰ্মিনী শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা বাইদেউ আমাৰ মাজত আহিছিলে আৰু এই সাতগড় জলা চাংচাৰী অঞ্চলত এক বিপুল ভোটৰ যি প্ৰচাৰ, সেই প্ৰচাৰত আমাৰ ৰাইজ একত্ৰিত হৈ সন্মান সহকাৰে তেখেতক আদৰণি জনোৱা হৈছে আৰু ৰাইজে তেখেতৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। অনাগত ২৬ এপ্ৰিলত আমাৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া বিজেপি পদুম ফুলৰ চিহ্নত একাধিক্ৰমে বিপুল ভোটত জয়যুক্ত কৰিম বুলি ৰাইজে আশ্বাস আৰু বিশ্বাস প্ৰদান কৰিছে। সেয়ে আমি আকৌ এবাৰ মোদী চৰকাৰ আহিব বুলি আমি আশ্বাস আৰু বিশ্বাস দৃঢ় প্ৰতিজ্ঞাৰে আমি এই সাতগড় অঞ্চলবাসীৰ পৰা ৰাইজক এই আপোনালোকৰ সাংবাদিক মাধ্যমৰ জৰিয়তে বাৰ্তা দিব বিচাৰোঁ যে অনাগত সময়ত বিজেপিত আৰু মোদী চৰকাৰ পুনৰ কেন্দ্ৰত গঠিত হ'ব।